নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ কেইটামান উদাহৰণ আহাচোন চা অংককেইটা একেলগে কৰো আমি ইয়াতে দিয়া আছে এটা চিত্ৰ দিয়া আছে তোমালোকে চিত্ৰটো চাই ল'ব পাৰা ইয়াতে কৈছে এডাল দণ্ডৰ 1/4 অংশ বোকাত আধা অংশ পানীত আৰু 0.75 মিটাৰ পানীৰ ওপৰত আছে দণ্ডডালৰ দৈৰ্ঘ্য কিমান দণ্ডডাল কোনটো বুলি কৈছে এইডাল দণ্ড কিমান বোকাত কিমান আছে দণ্ডডালৰ যিমান দৈৰ্ঘ্য তাৰে x/4 অংশ কিমান আছে বোকাত আছে x/2 কিমানত আছে পানীত আছে আৰু 3/4 ক'ত আছে পানীৰ ওপৰত আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি ইয়াৰ দণ্ডডালৰ দৈৰ্ঘ্য উলিয়াবলৈ চাওঁ হা ইয়াতে যিহেতু দণ্ডডালৰ আমাৰ দৈৰ্ঘ্য উলিয়াব দিছে আৰু কি কৰিছে দণ্ডডালৰ 1/4 অংশ মানে দণ্ডডালৰ যিমান দীঘল তাতকে 1/4 অংশ আমাক কি কৈছে বোকাত আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব ধৰা হল দণ্ডডালৰ দৈৰ্ঘ্য x মিটাৰ ধৰা হল দণ্ডডালৰ দৈৰ্ঘ্য equal to x মিটাৰ আৰু প্ৰথমতে কি কৈছে 1/4 অংশ বোকাত থকা অংশ কিমান কৈছে 1/4 মানে অংশ কিমান কৈছে যিমান দৈৰ্ঘ্য দণ্ডডালৰ যিখিনি দৈৰ্ঘ্যৰ 1/4 মানে 1/4 into x হলে কি হ'ব x/4 আৰু পানীত থকা অংশ কিমান পানীত থকা অংশ কিমান হৈছে আধা মানে কি 1/2 আৰু কাৰ আধা দণ্ডডালৰ আধা মানে 1/2 into x মানে কি হ'ব x/2 মিটাৰ আৰু নেক্সট কি কৈছে 0.75 মিটাৰ পানীৰ ওপৰত আছে মিটাৰ এটা আমি ভগ্নাংশত নিলে কি কৰিম 75/100 75/100 কেনসেল গলে 3/4 মিটাৰ এতিয়া আমি পাই গলো বোকাত কিমান আছে x/4 পানীত থকা অংশ হৈছে x/2 আৰু পানীৰ ওপৰত আছে 3/4 এতিয়া প্ৰশ্ন মতে x মানে x/4 প্লাস x/2
এতিয়া আমি দণ্ডডালৰ বোকাত থকা অংশ, পানীত থকা অংশ আৰু পানীৰ ওপৰত থকা অংশ পাই গলো। এতিয়া আমি আহাচোন সমাধান কৰি চাওঁ। প্ৰশ্ন মতে দণ্ডডালৰ দৈৰ্ঘ্য কিমান আছিলে? x ইকুৱেল টু বোকাত আছিলে x/4, পানীত আছিলে x/2 আৰু পানীৰ ওপৰত আছিলে 3/4। সমাধান কৰি হৰ হ'ব 4x plus 2x plus 3. x equal to 3x plus 3/4 equal to 4 to কি হৈ আছে? ৰাইট সাইডে হৰণ হৈ আছে, লেফটত আহিলে পূৰণ। 4x equal to 3x plus 3. 4x minus 3x equal to 3. x equal to 3. গতিকে দণ্ডডালৰ দৈৰ্ঘ্য কিমান হ'ব? 3 মিটাৰ। আমি কি পালো? দণ্ডডালৰ দৈৰ্ঘ্য 3 মিটাৰ। এতিয়া নেক্সট প্ৰশ্নটোলৈ আহা। দুই বাই ভনী অলি আৰু মিলিৰ বৰ্তমান বয়সৰ অনুপাত 5:4। এতিয়াৰ পৰা 6 বছৰৰ আগত তেওঁলোকৰ বয়সৰ অনুপাত আছিল 3:2। তেওঁলোকৰ বৰ্তমান বয়সৰ কিমান উলিওৱা। আমাৰ বৰ্তমান বয়স দিয়া আছে 5:4। ধৰা হল অলিৰ বৰ্তমান বয়স কিমান হ'ব? 5x বছৰ। আৰু মিলিৰ বৰ্তমান বয়স 4x বছৰ। এতিয়া কি কৰিব দিছে? এতিয়াৰ পৰা 6 বছৰ আগত, মানে 6 বছৰ আগত বয়সটো কি আছিলে? বেছি আছিলে নে কম আছিলে? আগত কি আছিলে? কম আছিলে। কম হলে আমি কি কৰিব লাগিব? মাইনাস কৰিব লাগিব। প্ৰশ্ন মতে কি হ'ব? 5x minus 6 is to 4x minus 6 equal to কিমান বুলি কৈছে? 3:2. 3:2. এটা আমি ভগ্নাংকৰ আকাৰত কি লিখিম? 5x minus 6, 4x minus 6 equal to 3:2. এতিয়া চোৱাচোন, এইটো আমাৰ কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰো? ইয়াতে আমি বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰিব পাৰো। 3 into 4x minus 6. 2 into 5x minus 6. 12x minus 18 equal to 10x minus 12. আমাক যেহেতু xৰ মান লাগে, গতিকে আমি x থকাখিনি এটা ফালে কৰি লৈছো। তো কিমান হল? 2x equal to 18 minus 12, 6. x equal to 6/2. x equal to 3. মানে কি পালো? x equal to 3. আমাক কি উলিয়াব লাগে? তেওঁলোকৰ বৰ্তমান বয়স কিমান আছিলে? অলিৰ আছিলে 5x আৰু মিলিৰ আছিলে 4x। গতিকে
অলিৰ বৰ্তমান বয়স equal to 5x x মানে কিমান পাইছো x equal to 3 5 into 3 15 বছৰ আৰু মিলিৰ বৰ্তমান বয়স মিলিৰ বৰ্তমান বয়স 4x মানে 4 into 3 equal to 12 বছৰ আমি কি পালো অলি আৰু মিলিৰ বৰ্তমান বয়স পালো এতিয়া নেক্সট প্ৰশ্নটো চোৱা এটা ভগ্নাংশ লব হৰতকৈ 5 বেছি কি কৈছে লব হৰতকৈ 5 বেছি মানে লবটো কাৰ লগত তুলনা কৰিছে হৰৰ লগত কিন্তু ইয়াতে হৰৰ মান দিয়া আছে নেকি নাই দিয়া গতিকে কি কইবলে ধৰা হল ভগ্নাংশটোৰ ধৰা হল ভগ্নাংশটোৰ হৰ x ভগ্নাংশটোৰ লব হ'ব কিমান কৈছে লব হৰতকৈ 5 বেছি মানে বেছি হলে কি হ'ব প্লাস x প্লাস 5 এতিয়া প্ৰশ্নত আমাক কি কৈছে যদি লব আৰু হৰৰ উভয়ৰ লগত 4 যোগ কৰা হয় হৰ কি হ'ব ইয়াতে হৰ কিমান আছে x লব কিমান আছে x plus 5 উভয়ৰ লগতে 4 যোগ কৰিব আছে মানে ইয়াতো +4 হ'ব ইয়াতেও +4 হ'ব হল তাৰ পিছত কৈছে তেন্তে ভগ্নাংশটো কিমান হ'ব 6/5 এটো কিমান হ'ব 6/5 ওপৰত হ'ব x plus 9/x plus 4 equal to 6/5 এতিয়া আমি সমীকৰণটো সমাধান কৰিব লাগে সমাধান কৰিবলৈ এটা চোৱাচোন ইয়াতে কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰো ইয়াতে আমি বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰিব পাৰো এটো ইয়াৰ লগত পূৰণ এটো ইয়াৰ লগত পূৰণ ইয়াতে আকৌ এবাৰ লিখি লৈছো x plus 9/x plus 4 equal to কিমান আছিল 6/5 6/5 6 into x plus 4 equal to 5 into x plus 9 x plus 9 এটা কি হ'ব 6 into x 6x 6 into 4 কিমান 24 5 into x হলে 5x plus 5 into 9 হলে 45 আমাক কিহৰ মান লাগে x ৰ মান 45 minus 24 6x minus 5x কৰিলে x 45 minus 24 কৰিলে 21 আমি কি পালো x equal to 21 মানে আমাৰ x টো কি আছিল x টো আমাৰ কি আছিল ভগ্নাংশটোৰ হৰ আমাৰ হৰ কিমান আছিল 21 আৰু লব কিমান হ'ব 21 plus 5 equal to 26 আমাৰ কিমান আছিল x plus 5 গতিকে 20 আমাৰ কি ওলাইছে ভগ্নাংশটো উলিয়াব দিছে গতিকে ভগ্নাংশটো হ'ব কিমান হ'ব লব হলে 26 হৰ হ'ব 21
আমি কি পালো ভগ্নাংশটো পালো 26/21 এতিয়া আহাচোন তোমালোকৰ লগত কেইটামান প্ৰশ্ন আলোচনা কৰো ইয়াতে কৈছে যদি এটা সংখ্যাক 2ৰে হৰণ কৰিলে হৰণফল 7 হয় তেন্তে সংখ্যাটো উলিওৱা যদি এটা সংখ্যা বুলি কৈছে সংখ্যাটো আমাক দিয়া নাই কি কৰিম ধৰা হল x হে সংখ্যাটো কি কৈছে 2ৰে হৰণ কৰিব কৈছে মানে x/2 ইকুৱেল টু হৰণফল কিমান হ'ব বুলি কৈছে হৰণফল 7 এটো আমাৰ x ৰ মান উলিয়াব লাগে 2 into 7 equal to 14 x equal to 14 which is option ক এতিয়া আৰু এটা প্ৰশ্ন চাও যদি এটা সংখ্যাৰ 5 গুণ 100 হয় তেন্তে সংখ্যাটো উলিওৱা ইয়াতো সংখ্যাটো কি হ'ব সংখ্যাটো x x ৰ লগত 5 গুণ মানে 5 পূৰণ 5x equal to 100 তেতিয়া হলে x ৰ মান কি হ'ব 100/5 which is equal to 100 5ৰে হৰণ কৰিলে কিমান হ'ব 20 অপচন ক আজি তোমালোকৰ লগত আমি কেইটামান অংক সমাধান কৰিলো আৰু পৰৱৰ্তী অংশত আমি অনুশীলনী 2.2 অংক কিছুমান আলোচনা কৰিম আজিলৈ খণ্ডত এইখিনি ধন্যবাদ